যুৱক সংঘৰ সৌজন্যত ৰঙালী বিহু সন্মিলনীৰ সমূহ সদস্য বিষয়ববীয়া সকলোকে আমাৰ ছাত্ৰী কৌতুক গোষ্ঠীৰ তৰফৰ পৰা ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত বহি থকা সকলো আই মাতৃ, দাদা, বাইদেউ, খুৰা, পেহী, মহামাহী সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে সকলোৱে বিহু চাবলৈ আহিছে, বতৰ খুবেই ভাল। বাইদেউসকলৰ মনবিলাক নাচি উঠিছেনে? উঠিছে ন? আৰু হাঁহিবিলাক লৈ আহিছেনে লগত? হাঁহিবিলাক লৈ আহিছে নহয় জানো? পোনপ্ৰথমে আমি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকক আমি যিমান পাৰোঁ হহুৱাবলৈ চেষ্টা কৰিম, কিমান হহুৱাব পাৰোঁ নাজানো। গতিকে দেৰি নকৰি আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ। আজি আহি থাকোঁতে কি হ'ল জানেনে? বাইদেউসকল শুনিবনে? আহি থাকোঁতে কি হ'ল, মই আহি আছোঁ, আহি থাকোঁতে গাড়ীত উঠাৰ আগতে এখন চাইকেলে মোক খুন্দা মাৰি দিলে এই গুৱাহাটীতে। খুন্দা মাৰি দিওঁতে মই পৰি গ'লোঁ। খুন্দা মাৰি দিলে কাৰ খং উঠিব কওকচোন? মোৰো খং উঠিল। মই বোলো, আৰু মানুহজনে খুন্দা মাৰি পেলাই হাঁহিব লৈছে। হাঁহি পেলাই কৈছে যে দাদা আপোনাৰ তামান দিন ভাল। মই বোলো মোকে খুন্দিয়াইছে, মোৰে দিন ভাল। মোৰ খঙো উঠিছে, মাৰিব মন গৈছিল। মই বোলো মোৰ কঁকাল ভাঙব ওলাইছে, তই কৈছে মোৰ দিন ভাল। মোৰ কেনেকৈ দিন ভাল? কৈছে যে দাদা মই এনেই ডাম্পাৰ চলাওঁ, 10 চকীয়া ডাম্পাৰ। আজি মই চাইকেলখন লৈ ওলাইছোঁ। যদি মই ডাম্পাৰখন লৈ লওঁ আপোনাৰ কি অৱস্থা হ'ল হয়? আপুনি যেনেকৈ চাটনি হৈ গ'ল হয়। মই বোলো কথাটোতো হয়। গতিকে এনেকুৱা সৰু সুৰা ঘটনাবিলাক হৈ থাকে। গতিকে দেৰি নকৰি আমি আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ। আমি সকলোৱে জানো হাঁহি আমাৰ মানুহৰ অলংকাৰ। গতিকে আমি যিমান পাৰোঁ হাঁহি থাকিব লাগে। গতিকে হাঁহি থাকিলে মনবোৰ পাতল হয় আৰু খুব ফূৰ্তি কৰিব লাগে মানুহে। গতিকে বিহুখন পাতিছে, গতিকে বিহুত মানুহবোৰে খুব ফূৰ্তি কৰিব লাগে, কোনেও কাকো বাধা দিব নালাগে, আহিব লাগে আৰু সকলোৱে আমি সহযোগ কৰিব লাগে। কিবা হৈছে নেকি সেইফালে? বাপৰে বাই ৰবচোন বাই দাদা কি হৈছে? কি হৈছে মানে বিহু সভা আহিম বুলি কৈছে। বুজি পালোঁ। বেজাই গাঁও পোনাবোৰ বিহু সভা আহিম বুলি কৈছে। তেওঁ কৈছে বিহু একবাৰ চাই আহোঁ মই গধূলি দেই। মই কৈছোঁ যা তই দেৰি নকৰিবি, কোনো মতে বিহু সভা পাই থাপা চিৰিজটো বন্ধ কৰ, ফিক্সকে মাৰি দিয়ে। কি জানে না কি হৈছে? বিহু সভা তাই 7টা বজাৰ মেকআপ কৰি আছে। বুজি পালোঁ। তাই জোৰা মতো দিছে, বিউটি পাৰ্লাৰত দিছে, মেকআপ কৰি আছে। বিহু সভা চলটো মোৰ লগত থৈ আছে। চলটো যেতিয়া পেচাব কৰিছে মোৰ গাত, তেতিয়া মই গম পাইছোঁ তাই বিহু সভা এটা মোৰ কাউটি চাওঁ তিৰিটো নাই আহি। হাত তিৰি যদি ৰাতি 11টা বজাত নহা হয় গিৰিয়াখন খং শুনি থাকোঁ। ৰ'ব এতিয়া শুনক, বৌ বিহু সভা আছি তোৰ চৰিত্ৰ চিন নহয় এফালে বাপৰে সন্দেহবাদী নহয়। এই কাপোৰ কোনে দিছো? তোক মই দিছো।
সোণাপুৰৰ পথাৰত 5 বিঘা মাটিৰ মই ৰঙালাও কৰিছোঁ সেই ৰঙালাওৰ খেতি কৰি বেছি পেলাই কলে পৰে যিমান কাপোৰ চব মই দিছোঁ আৰু সেইকাৰণে এটা মাৰিব আছি আপুনি লাচনমান নহতৰে বেগৰে মইতো পলে নাই মই মাৰিব পাৰোঁ শুনক বাইদেউসকল আজিকালি তিৰিক মাৰিলে কি হয় গমে পায় হয়নে আমাৰ মহিলা সমিতি আছে আপোনালোকে মাৰিব দিব নেকি দিব নেকি বাইদেউহাত কোনে কোনে মাৰিবে হাত নাদাঙিব মাৰিবে হাত দাওক চকপাত গাল ফালি দিব হাত দাঙিছে মাৰিবে দে চাক ওচৰতে গাল ফালি দিব কিন্তু এটা কথা মন্ত্ৰী কি ছাগাল চোৰ হৈছে যা হব গম পাইছে নে আমাৰ ঘৰ পৰা ছাগাল চোৰ হৈছে এই ফাংচন যি চাবা আছে তুমি ক'ব লাগে নে নাগে নুশুনব ৰাইজ সকল এই মোৰ মতাটোৰ কথা আপোনালোকে একটা কথা নুশুনব ই দিনটোত 100টাৰ ভিতৰত 100টাই মিছা কথা কি কয় মই সঁচাই কৈছো ই একটাও সঁচা কথা নকয় চব তাৰমানে বিৰাট কোহলি চেঞ্চুৰী মাৰা দে ই নহয় সন্দেহ নহয় নিজৰ কিন্তু ভাল পাওঁ কাৰণে ক'ব লৈ থাকোঁ মই তাইক মই বেয়া নাভাবোঁ তাই মোৰ চৰিত্ৰ ভাল তাই খুব দেখাটো ভাল বা ভালে পাওঁ কিন্তু নিজৰ কিন্তু খবৰ ল'ব লাগিবতো ৰাতি 11টা বজাত যদি নহয় হয় আৰু এনেদৰে যদি কিছুমান ল'ৰা আমাৰ গাঁৱত থাকে ঠেং চিঙি দিব লাগে এইবিলাকৰ কাৰণে আমাৰ দৰে কিছুমান সংঘাৰ হৈ আহিছে মোৰো আছে কিন্তু আপোনাক মই মানে পেটলা মানুহখন একো কোৱা নাই পেটত যদি কথা নাপালে পেট মোৰ হয় তোৰ পেট নহয় কিন্তু কৈ দিছোঁ হয় পেট মোৰ পেট কি খাই বনাইছোঁ মই গম পাওঁ তোৰতো পেট একো নাই তই বোলে লাও খেতি কৰিছে লাও খাই বনাইছা লাও লাও তই খা না নাখা লাও বিচাৰ লাও মই ৰঙালাও খাই ভাল পাওঁ হয় নেকি আৰু আমাৰ গাঁৱৰ মানুহ ৰঙালাও খাই এতিয়া নখত ৰঙালাওৰ ক'ত লাগি আছে এনেকৈ খাই আছে এতিয়াও দেখছি পেটলাই ৰঙালাও খেতি কৰিছে এনেকৈ হাঁচি তই কোৱা চাই তোৰ বহু ৰে তোৰ কোনদিনাৰ বহু ৰে এইটো মোতকৈ সৰু নে ডাঙৰ ক ৰ তই বহু ৰে বুলি যে কৈছা তই মোতকৈ সৰু নে ডাঙৰ মই ৰাইজে দেখছি মই আপোনালোকে বহুত সৰু আৰু যদি মই কিবা কাৰণে আপোনাক খুৰা বুলি মাতো তেহেঁতক যদি মই খুৰী বুলি মাতো বা পেহী বুলি মাতো পেহা বুলি মাতো আমাক বুঢ়া বুঢ়া লাগব গম পাইছিনে আৰু সন্মানৰ খাতিৰত মই তেহেঁতক বৌ বুলিছোঁ তই বৌৰে নবুলবি খুৰীৰে বুলবি কিয় তোৰ গাল ফালি দিব সন্মানৰ কথা আছে বাকী সন্মান তাৰ মানুহ এজনে মাৰি আনোতে গম পাইছে আমাৰ এই গজা গাঁৱৰ ৰাইজে গাল ফালি যাব নেক্সট টাইম যদি তই এই মঞ্চত ধৰা পৰা ভূপেনী হা বহুত টেনশ্যন নলবি মই আছো বৌ এতিয়া ধুনীয়া মানুহ বহুত আছে ইয়াতে টেনশ্যন নলবি তই দাড়ি পকলিও মন পকা নাই দাড়ি বগা কালাৰ কৰিছোঁ মই এই মোৰ মানুহটোৰ চৰিত্ৰ আপোনালোকে নিজে প্ৰমাণ পালে নে এই হৈছে মোৰ মানুহটোৰ চৰিত্ৰ লাইটটো ফিক্স কেনে থাকে গুনু লাইটটো ফিক্স কে দি লাইটটো তাৰে বগাকে দি ডেন্স কৰা নাই না লাইটৰ কথা ক'ব নালাগে বেটাৰত আহক আৰু আপুনি এনেকৈ কাজিয়া পেচাল নক'ব আপোনাৰ সন্মান বোলা বস্তু নাই নেকি শুন তই বুঢ়া বুঢ়া নকবি কিয় নকওঁ ইকুটো কমাই দিয়া বুঢ়াৰ লেভেল ইকুটো কমাই দিয়া দাদা আদা পুকে গেলেও জান নকমে তাৰমানে ক'ব বিচাৰিছে বুঢ়াৰ এতিয়া যাৰ কমা নাই দেখিলে গম পাইতো দাদা তোক দেখিলে গম পাই বুঢ়া ৰহুন যদি 1 বছৰ ওপৰত আপোনালোকে বান্ধি থৈ দিয়ে একো জান নকমে আৰু সেই ৰহুন যদি গৰম তেল পায় কি নাচান উঠে মনটো কি মই দাড়ি পককে পাৰে মন পকা নাই গাল ফালি দিব তোৰ যাওক বিহু যাব লাগে মই এনে সুন্দৰে এটা মই বিহু গান গাম বুলি মই ঘৰতে ৰিহাৰ্চেল কৰি আছিলো এই এক ধৰি মই গানটো গাব নাপালো মই এনেকৈ মই ৰিহাৰ্চেল কৰিছিলো বিহু মাৰি থাকি বিহু মাৰি থাকোতে পলুৱাই দিনি ফুৰিব লাগিব দাদা বলে তো বেয়া পাইছিলি দেখছা মোৰ এইগিলা কলা সংস্কৃতি তাত ধৰি গোটাই বাকাচত বহাই থৈ দিছো মই ই মোক কোনোফালে আগুৱাই যাব
আপোনাক টেনশ্যন নল'ব এই মোৰ কি আপুনি বুলি ভাবিছে নেকি তুমি হা মোৰ চুলিত মাল নাই কাৰণে ভিতৰত আপুনি বুলি ভাবিছা ভিতৰৰ ফাউণ্ডেশ্যন বেয়া কৰা নাই ওপৰত দি মাল নাই ভিতৰত চব ওকে আছে কাৰণ কি আমি লোকেল বস্তু খাওঁ আমি আগৰে আন্ডাৰ মেট্ৰিক পাছ আগৰে আন্ডাৰ মেট্ৰিক ফেল আমি আন্ডাৰ ওপৰে ডোন্ট ডিস্টার্ব মি ডোন্ট টক সাইলেন্ট বুড়ে কাকা হুন হা এতিয়া কাজিয়া পেছাল কৰি তই কি বাৰ্তা দিব বিচাৰিছা তোৰ ল'ৰা ছোৱালীকে কি শিকাই দিয়ে হা এইটো হয় যদি তই আজি বক গান গাব দিলে চলটোক লৈ চলটো দেখাব লাগে মাই গান গাইছে আমি গান গাব পাৰিলো হয় সেইকাৰণে আজিকালি আমাৰ গাঁওবিলাকত গায়ক নহয় আছে হা কিছুমান তোৰ দৰে মানুহ থাকিলে মই গা বলব সেইটো হয় আজিকালি চলছি আজিকালি আমাৰ গাঁওবিলাকত বহুত শিক্ষিত হ'ল বহুত জনাজাত হ'ল ইউটিউব আহিল মোবাইল আহিল মই ভাবোঁ আমাৰ এই ছাত্ৰী কৌতুক গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকৰ এটা সৰু মেছেজ দিব বিচাৰিছোঁ যে ঘৰত ওচৰত যদি ফাংচন হয় বা বিহু খেলাই হয় বা কিবা খেলা হয় সকলোকে আহিব দিব লাগে কাৰণ কি অনুষ্ঠান কৰিছে কোনে কোনে জড়িত আছে মই ভাবোঁ আমাৰ ছাত্ৰী গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকৰ এটা বিহুৰ পৰম্পৰা হ'লেও শুভেচ্ছা দিলোঁ যদি আমাৰ অনুষ্ঠানটো ভাল লাগিছে অকণমান এটা হাতচা কৰি দিব ডেকা বুঢ়াসকলে আহিব লাগে বিহু বোধহয় সন্দেহ হৈছে আমাৰ অসমত আৰু কিমান দিন বিহু থাকিব কাৰণ এই বিহুখন 10জন মানুহ বা 5জন মানুহে অনুষ্ঠানত পাতে মই ভাবোঁ তেখেতসকলৰ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা লগতে আমাক ইয়াতে আনি চিনাকি দিয়াৰ কাৰণে আমাৰ সমাজসেৱক জিতেন মোৰ ভাইটি তেখেতক উজ্জ্বল কামনা কৰিলোঁ যাতে আমাৰ আৰু বহুত বহুত ভাল মুম্বাইৰ পৰা দিল্লীৰ পৰা যাতে আমাৰ ডাঙৰ ডাঙৰ কমেডিয়ান আনি আপোনালোকৰ মনবিলাক পাতলা কৰিব পাৰে এইখিনি কৈ মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ কিন্তু কৌতুক শেষ হোৱা নাই আৰু এনেকুৱা যদি তিৰিৰ আপোনালোকে পাল্লাত পচি সংঘাৰ শেষ হৈ আজি মই কৌতুক বদ্ধ কৰিলোঁ মই তিৰিক মাৰামাৰি কাৰবাৰ নকৰোঁ যদি আমাৰ গাঁৱত বিহু আহে মই তিৰি চলি গোটেই বিহু ফাংচন চাবা ভেটিম দুখ নধৰিব ধন্যবাদ আপোনালোকক মই সদায় এটা কথা কওঁ মোৰ নিচিনা যদি এনেকুৱা আপোনালোকক পুৰুষজনে শাস্তি দিয়ে আপোনালোকে ইমিডিয়েট অনতি পলমে আপোনালোকে আপোনালোকৰ ওচৰৰ থানাখনত জনাওক নহ'লে 100 ডাইল কৰি এনেকুৱা মতাক পুলিচৰ ৰঙা ঘোঁৰাৰ ভাত খুৱাই দিয়ক দাদা বুজি পাইছে না হ'ব বুজি পালোঁ কাজিয়া পেছাল নকৰিবি পইচা বিহু গাই গাই দাদা কথা বাইদেউলৈ বহি দিবি আপুনি বিহু চাক এইফালে যাওক আপুনি এইফালে যাওক বিহু চাক নহয় তোৰ দুটামান বান্ধৱী চিনাকি দিব পাৰে দেখছি এতিয়া মোৰ তোৰ বান্ধৱী যায় এইটো মোৰ লগত একেলগে পঢ়া বিচাৰি মাৰি আছে একেলগে মোৰ লগত একেলগে পঢ়া হয়নে বাইদেউ তই ভালে আছা হা আমি এতিয়া আজি হেষ্ট টেষ্ট কৰিম কিবা এটা বিহু ময়ো নাচিম ইয়াতে আহি আছো হা আহি আছো শুনক আৰু কাজিয়া পেছাল নকৰিব বিহু চাই যাওক ঠিক আছে মই জাগাত বহিলাম আজি যা বহিলাম গতিকে ৰাইজসকল আমি এই কৌতুকটিৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ তেখেতে ক'লে গতিকে আমি কাজিয়া পেছাল কৰিব নালাগে আমি সকলোৱে আমাৰ সংস্কৃতিটো বজাই ৰখাৰ কাৰণে সকলোৱে সহযোগ কৰিব লাগে আমি বিহু গাব লাগে আৰু আমাৰ ওচৰৰ মঞ্চখনত আমাৰ সৰু ল'ৰা ছোৱালীক আমি ইয়াতে আমি যি অনুষ্ঠান কৰে গান গাব দিব লাগে ডান্স কৰিব দিব লাগে কৌতুক ক'ব দিব লাগে কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত গতিকে আপোনালোকৰ শিশু আৰু আপোনালোকৰ ঘৰৰ মানুহক বিহু চাবলৈ আহিবলৈ মানা নকৰিব গতিকে আপোনালোকে সকলোৱে সহযোগ কৰিব গতিকে আহক ৰাইজসকল আমি দ্বিতীয় অনুষ্ঠানটিলৈ আগবাঢ়োঁ এজন মানে খুব টেলেণ্টেড ষ্টুডেণ্ট খুব জানে গতিকে সেনেকুৱা টেলেণ্টেড ষ্টুডেণ্ট এজন আমাৰ মাজলৈ আহি আছে গতিকে ষ্টুডেণ্টজনে আমাক কিনো কয় কিমান জানে তাকে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আহক আমি তেওঁলোকে আমাৰ দ্বিতীয় অনুষ্ঠান আৰম্ভ কৰোঁ